মই ইয়ালৈ প্ৰথমবাৰেই আহি পাইছোঁ, বহুতে ভাল লাগিছে। ইয়াৰ বিষয়টো মই বেছি বিশেষ একো নাজানো, মানে ইয়াতে মই আজি আহিছিলোহে এনে ফুৰিবলৈ। আমি পাঞ্জুৰী কছাৰী গাঁও দেনগাঁৱৰ পৰা আহিছোঁ। ভালে লাগিছে। আগত আহিছিলে? আগত এতিয়া আমি ইয়াতে গুৰু দীক্ষা লোৱা। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় হেগলাৰী আৰু আমি ইয়াতে এনে সাধাৰণভাৱে আহি থকা হয়। এই মন্দিৰখনত বহুত পুৰণি বুলি শুনিছোঁ, আমাৰ দেউতাহঁতেও ইয়াতে আহি থাকে বাৰু। তথাপিও নামতি হিচাপে বা নামপাৰ্টি হিচাপে আজি আহিছোঁ, বহুত ভাল লাগিছে। এনে পৰিৱেশটোও বহুত ধুনীয়া, এই মন্দিৰবোৰো বহুত পুৰণি আদিমযুগীয়া বুলি কৈছে। ইয়াতে দেখি পাইছে চাগে, আপোনালোকে আহিলে নিশ্চয় দেখি পাব, ইয়াতে পুৰণিকলীয়া মূৰ্তি কিছুমান আছে। ইয়াৰ বাহিৰেও আৰু মন্দিৰখনো বহুত ধুনীয়া, পৰিৱেশো ধুনীয়া। নমস্কাৰ, ভালে লাগিছে। আজি প্ৰথম আহিছোঁ আমি চাবলৈ, ভালে লাগিছে। আমাৰ দেউতা ইয়াতে 1968 আহিলে। পূজা কৰি ইয়াতে পূজা ভাগ কৰি মন্দিৰখন স্থাপিত কৰিলে। আগতে পুৰণি আছিলে মন্দিৰ, শিলৰ মন্দিৰ আছিলে। এইটো আধা ভাঙি যোৱা কাৰণে নতুনকৈ ইটাৰে বনোৱা হৈছে। এই বনোৱা মন্দিৰ এতিয়ালৈকে আমি চলাই আছো। আপোনালোকে চলাই আছে? বেলেগ আৰু পূজাৰী ইয়াত অহা নাই। মোৰ দেউতাই এইটো স্থাপিত কৰিছে, তাৰ হাতেৰে স্থাপিত হৈছে। মই এই মন্দিৰখন চলাই আছো। চনত আছিলে? কিমান চনত আছিলে? 68 মোৰ দেউতাই। আৰু মইতো গৃহস্থলীত আছিলোঁ যেতিয়া বাবা অচল হৈ গ'ল। 1990 চনত পৰা মই আকৌ ইয়াত বহি গ'লোঁ। কণ্টিনিউ চলি আছে এতিয়া? চলি আছে। ক'বলৈ গ'লে আমাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱাৰ পৰা আৰম্ভ হৈছে। সকলো কাৰ্যসূচী সুচাৰুৰূপে চলি গৈছে। নাম কীৰ্তনৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰা হৈছে, প্ৰভুক গুণানুকীৰ্তন কৰা হৈছে। আৰু ইয়াত সন্ধিয়ালৈ আৰতি আছে, আৰতিৰ পিছতে আকৌ গুণানুকীৰ্তন কৰা হ'ব, নাম কীৰ্তন চলিব। অহাকালিলৈকো আমাৰ এই অনুষ্ঠান আছে। প্ৰতি বছৰে 3 দিনীয়াকৈ পালন কৰা হয়। এই ওচৰ পাজৰৰ সমগ্ৰ অঞ্চলৰ ৰাইজ আহি পেলাই আমাৰ এই মন্দিৰত এই শিৱৰাত্ৰি পালন কৰে। আৰু বাকী থকা যিসকল ভক্ত এতিয়াও আহিবলৈ বাকী আছে বা শিৱৰাত্ৰি পালনৰ ব্ৰতত আছে, তেখেতসকলক আমি আহ্বান জনাইছোঁ, আহক। অহাকালিলৈকে আমাৰ শিৱৰাত্ৰি মন্দিৰত পালন চলি আছে। আপোনালোকৰ আশীৰ্বাদেই আমাৰ কাম্য। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ, আকুণ্ঠ সঁহাৰি পাইছোঁ। বহু মানুহ খোজকাঢ়িও আহিছে, কিছু কিছু চাইকেল লৈ আহিছে। এই 21 শতিকাত এনেকুৱা ধৰণৰ আমি পাইছোঁ ভক্ত। আৰু আগতকৈ জনসংখ্যা যথেষ্ট বাঢ়িছে, সেৱা যথেষ্ট বাঢ়িছে। এই ক্ষেত্ৰত আমি ৰাইজক এটা অনুৰোধ জনাব বিচাৰোঁ, মানে কি আমি যথেষ্টখিনি সুবিধা কৰি দিব পৰা নাই ৰাইজক। সেইকাৰণে আমি ক্ষমাৰ প্ৰাৰ্থী। চেষ্টা কৰিম সদায় যিমানখিনি পাৰোঁ ভালকৈ সেৱা কৰি যাব। নিশ্চয় অতীজৰ পৰা ইয়াত উদযাপন কৰি আছে, 3 দিনীয়াকৈ উদযাপন কৰি আছে। মূলতে ইয়াত ভক্তিমূলক হৰিনাম কীৰ্তন আৰু প্ৰভুৰ বন্দনা। নিশ্চয় জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজ আহে। আপুনি ইয়াত নিশ্চয় মোৰ পিছফালে থকা সাজ পোছাকবোৰ দেখিলে গম পাব, এয়াই তেখেতসকলৰ পৰিচয় আৰু এয়াই আমাৰ বুঢ়াগোহাঁইৰ ঐতিহ্য।